সকলো যিসকল মুখে ক'বলৈ সাহস কৰা নাছিল সেই মুখবিলাকো আজি ওলাই আহিছে আৰু স্পষ্ট হৈছে যে ৰাইজ জিকিব, হিমন্ত বিশ্ব শৰ্মা হাৰিব। এই কথাখিনি হিমন্ত বিশ্ব শৰ্মাহে ক'ব পাৰিব, আমি নকওঁ। আমি এনেকুৱা কথা আমি নকওঁ যিবিলাক কথা বতৰা ৰাইজে বেয়া পায়। আজি আপোনালোকে কওক, উজনিত আজি আপোনালোকে য'ত হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ বেয়া কথা কৈ আছিল, আজি তেওঁইতো আজি তাত আমাৰ মানুহৰ লগত সম্পৰ্ক ৰখা মোৰ তাত বিভিন্ন ধৰণৰ আপোনাৰ প্ৰমাণ আছে। কিয় ৰাখিছে? যে তেওঁ এতিয়া আমাৰ ভিতৰত চুৰ কৰিবলৈ বিচাৰিছে। এইবাৰ ব্যৰ্থ চেষ্টা। আমাৰ যিবিলাক আমাৰ এইবিলাক মানুহ আছিল সেইবিলাক অলৰেডি গুচি গ'ল। আমি তেতিয়াই কৈছিলোঁ, মই বাৰে বাৰে কৈ আছিলোঁ যে কংগ্ৰেছৰ ভিতৰত কংগ্ৰেছৰ বাহিৰত যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনে প্লেনত একেলগে 2 ঘণ্টা থিয় হৈ কথা পাতিছিল। সেই কথা বতৰাবিলাক আমি AICCক জনাইছিলোঁ। আজি সেইবিলাক নাইকিয়া হৈছে। কংগ্ৰেছ আজি পৰিষ্কাৰ। গতিকে আমি ঐক্যবদ্ধভাৱে সন্মিলিতভাৱে আমি বিৰোধী পক্ষৰ লগত আমি যুঁজিছোঁ। তাৰ ফল আমাক ৰাইজে দিছে। এইবাৰ কোনো কংগ্ৰেছ নিজিকে, এইবাৰ কোনো আপোনাৰ কংগ্ৰেছৰ মিত্ৰজোঁট নিজিকে, এইবাৰ ৰাইজ জিকিব। ৰাইজৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী হিমন্ত বিশ্ব শৰ্মা পৰাজিত হ'ব, অসমৰ ৰাইজ বিজয়ী হ'ব।